স্বাগতম জনাইছোঁ ইয়ালি মেথছ আছাম চেনেলটোলৈ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ অষ্টম শ্ৰেণীৰ প্ৰথম অধ্যায় পৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যা কাক বোলে, আমি প্ৰথমতে পৰিমেয় সংখ্যাৰ বিষয়ে জনাৰ আগতে আমি ইয়াৰ আগৰ ক্লাছবোৰত আমি যিবোৰ সংখ্যা পাই আহিছোঁ, যেনে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, তো এইবোৰৰ বিষয়ে আমি কিছু জানিব লাগিব। মানে স্বাভাৱিক সংখ্যা কোনবোৰ, তো 1ৰ পৰা আৰম্ভ কৰি যিবোৰ সংখ্যা আমি গণনা কাৰ্যত ব্যৱহাৰ কৰোঁ এইবোৰ হৈছে স্বাভাৱিক সংখ্যা। অৰ্থাৎ স্বাভাৱিক সংখ্যা বুলি ক'লে আমাৰ মনলৈ আহে স্বাভাৱিক সংখ্যাবোৰক ইংৰাজী এন আখৰেৰে বুজোৱা হয়, নেচাৰেল নাম্বাৰ। তাৰপিছতে আমি দ্বিতীয়তে পূৰ্ণ সংখ্যাৰ বিষয়ে পাই আহিছোঁ। পূৰ্ণ সংখ্যাক আমি হোল নাম্বাৰ বুলি কওঁ। হোল নাম্বাৰৰ পৰা আমি ডাব্লিউ আখৰটো লৈছোঁ, গতিকে ডাব্লিউৰে বুজোৱা হয় পূৰ্ণ সংখ্যাবোৰক। পূৰ্ণ সংখ্যাবোৰত স্বাভাৱিক সংখ্যাবোৰৰ লগত যদি শূন্যটো আমি সংযোগ কৰি লওঁ তেতিয়াহ'লে তাক আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰোঁ। তাৰমানে 0, 1, 2, 3, 4, 5, 6 ইত্যাদি সংখ্যাবোৰ হৈছে পূৰ্ণ সংখ্যা। তাৰপিছত আমি 3 নম্বৰতে অখণ্ড সংখ্যাৰ বিষয়ে পাইছোঁ। আমি অখণ্ড সংখ্যাবোৰক আমি জাহলেন নাম্বাৰ বুলি কওঁ। সেইকাৰণে আমি জেড আখৰটোৰে ইণ্টেজাৰ বুলিও কোৱা হয়, আৰু এইটো আমি জাহলেন নাম্বাৰ বুলিও কওঁ। গতিকে অখণ্ড সংখ্যাক জেড আখৰটোৰে বুজোৱা হয়। আৰু অখণ্ড সংখ্যাবোৰ হ'ল কি, এই সংখ্যাবোৰ হ'ল অখণ্ড সংখ্যা। ধনাত্মক সংখ্যাও আছে, ঋণাত্মক সংখ্যাও আছে, শূন্যও আছে। তাৰমানে অখণ্ড সংখ্যাক আমি আকৌ ভাগ কৰিব পাৰোঁ ঋণাত্মক অখণ্ড সংখ্যা, ধনাত্মক অখণ্ড সংখ্যা। এই 1ৰ পৰা এইবোৰ হৈছে ধনাত্মক অখণ্ড সংখ্যা, -1ৰ পৰা এইবোৰ হৈছে ঋণাত্মক অখণ্ড সংখ্যা, আৰু লগতে শূন্য। তো ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা আৰু শূন্য, ধনাত্মক অখণ্ড সংখ্যা, ঋণাত্মক অখণ্ড সংখ্যা আৰু শূন্য, এই আটাইবোৰ লগ লাগি হৈছে অখণ্ড সংখ্যা। এতিয়া ইয়াৰ পিছত আমি পৰিমেয় সংখ্যাত আহিছোঁ। পৰিমেয় সংখ্যা বুলি আমি কোনবোৰক বুজোঁ? তো পৰিমেয় সংখ্যা মানে হৈছে যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰোঁ, য'ত p আৰু q হৈছে অখণ্ড সংখ্যা আৰু q মানটো কেতিয়াও শূন্য নহয়। গতিকে যিবোৰ সংখ্যাক p/q আকাৰত লিখিব পাৰি, p/q আকাৰত লিখিব পাৰি, যিবোৰ সংখ্যাক p/q আকাৰত লিখিব পাৰি, য'ত p, q অখণ্ড সংখ্যা আৰু q শূন্য নহয়, q not equal 0, তেনে সংখ্যাবোৰক অখণ্ড পৰিমেয় সংখ্যা বোলে। তেনে সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে, পৰিমেয় সংখ্যা বোলে। কিউ আখৰটোৰে বুজাওঁ, ইংৰাজীত ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। যেনে স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয়, কাৰণ আমি জানো প্ৰত্যেকটো সংখ্যাৰ তলত একোটা কি আছে, গোটা সংখ্যাবিলাকৰ তলত এটা 1 থাকে। তাৰমানে প্ৰতিটো স্বাভাৱিক সংখ্যাই আকৌ একোটা কি হয়, পৰিমেয় সংখ্যা হয়। প্ৰতিটো পূৰ্ণ সংখ্যাই আকৌ একোটা পৰিমেয় সংখ্যা হয়, কাৰণ 0ৰ তলতো এটা 1 আছে আৰু বাকীবোৰ সংখ্যাবোৰৰ তলত আকৌ একোটা 1 আছে। প্ৰত্যেকটো অখণ্ড সংখ্যাই আকৌ একোটা পৰিমেয় সংখ্যা হয়, কাৰণ আমি ইহঁতক p/q আকাৰত লিখিব পাৰোঁ। যেনে -3ক আমি কি লিখিব পাৰোঁ, -3/1, -3ক আমি লিখিব পাৰোঁ -3/1। গতিকে p/q আকাৰত আহি গ'ল। pটো অখণ্ড সংখ্যা, qটো অখণ্ড সংখ্যা, আৰু qৰ মানটো শূন্য নহয়। ঠিক তেনেকৈ -2টোক আমি লিখিব পাৰোঁ -2 = -2/1, -1ক লিখিব পাৰোঁ -1/1। গতিকে ইয়াৰ প্ৰতিটো সংখ্যাকে আমি p/q আকাৰত লিখিব পাৰোঁ। 0ক আমি লিখিব পাৰোঁ 0/1, 1ক লিখিব পাৰোঁ 1/1, 2ক লিখিব পাৰোঁ 2/1, 3ক লিখিব পাৰোঁ 3/1। সেইকাৰণে
প্ৰতিটো স্বাভাৱিক সংখ্যা, প্ৰতিটো পূৰ্ণ সংখ্যা, প্ৰতিটো অখণ্ড সংখ্যাই কি হয় এককতা পৰিমেয় সংখ্যা হয়। ইয়াৰ বাহিৰেও আমি অন্য কিছুমান সংখ্যা যেনে ধৰা 1/2 বা 2/3, -5/6, -11/-11/20 ইত্যাদি এনেকুৱা ধৰণৰ যিবোৰ সংখ্যা এইবোৰক আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম। এই পৰিমেয় সংখ্যাবোৰক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে ধনাত্মক পৰিমেয় সংখ্যা আৰু আনটো হৈছে ঋণাত্মক পৰিমেয় সংখ্যা। ধনাত্মক পৰিমেয় সংখ্যা আৰু ঋণাত্মক পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ দুটা ভাগ ধনাত্মক আৰু ঋণাত্মক। তো ধনাত্মক পৰিমেয় সংখ্যা কোনবোৰ হ'ব? যিবিলাকৰ হৰ আৰু লব উভয়তে একে চিন থাকে। হৰ আৰু লব উভয়তে যদি একে চিন থাকে, ধৰা হৰটোও ধনাত্মক লবটোও ধনাত্মক, বা লবো ঋণাত্মক হৰো ঋণাত্মক, তেনেকুৱা ধৰণৰ আমি পৰিমেয় সংখ্যাটো ধনাত্মক পৰিমেয় সংখ্যা বুলি কওঁ। যেনে -1/-2 বা আমি লিখিলোঁ 2/5। ইয়াতে লবটোও ঋণাত্মক হৰটোও ঋণাত্মক, এইটো এটা ধনাত্মক পৰিমেয় সংখ্যা, কাৰণ ইয়াৰ মাইনাছ মাইনাছ কাটা যাব, গ'লে এইটো 2/1 পাম আমি। ঠিক তেনেকৈ ইয়াৰ লবো ধনাত্মক হৰো ধনাত্মক, গতিকে এইটো এটা ধনাত্মক পৰিমেয় সংখ্যা বুলি আমি ক'ম। যিবোৰ পৰিমেয় সংখ্যাৰ লব আৰু হৰ উভয়ে একে চিনযুক্ত হয়, তাক ধনাত্মক পৰিমেয় সংখ্যা বোলে। যেনে -2/-3, 11/15, 7/9, -5/-9। তো এইবোৰ কিছুমান উদাহৰণ আমি লিখিছোঁ ধনাত্মক পৰিমেয় সংখ্যা ইত্যাদি। ঠিক তেনেকৈ ঋণাত্মক পৰিমেয় সংখ্যাত যিবোৰ পৰিমেয় সংখ্যাৰ লব আৰু হৰ যিকোনো এটা ঋণাত্মক হয়, লবটো ঋণাত্মক নাইবা হৰটো ঋণাত্মক, তেতিয়াহ'লে সেইটোক আমি ঋণাত্মক পৰিমেয় সংখ্যা বুলি কওঁ। যিবোৰ পৰিমেয় সংখ্যাৰ লবৰ যিকোনো এটা ঋণাত্মক হয়, তাকে ঋণাত্মক পৰিমেয় সংখ্যা বোলে। যেনে -1/2, -5/7, 6/-11, 29/-50। এইটোত আমি চাওঁ লবত ঋণাত্মক চিন আছে, লবত ঋণাত্মক আছে, এইটোত হৰত আছে, এইটোত হৰত আছে। তো যিকোনো এটাত লব বা হৰৰ যিকোনো এটাত ঋণাত্মক চিন থাকিলে সেইটো আমি ঋণাত্মক পৰিমেয় সংখ্যা বুলি কওঁ। ইত্যাদি কিছুমান ঋণাত্মক পৰিমেয় সংখ্যাৰ উদাহৰণ। এইখিনিতে আমি এটা কথা জানি থৈ দিওঁ যে
ঋণাত্মক পৰিমেয় সংখ্যাবোৰক আমি সদায় হৰটো ঋণাত্মক চিন মুক্ত কৰিব লাগে। অৰ্থাৎ আমি যেটো প্ৰামাণিক পৰিমেয় সংখ্যাৰ ৰূপ, প্ৰামাণিক পৰিমেয় সংখ্যাৰ ৰূপত আমি মাইনাছ চিনডাল তলত আমি নাৰাখোঁ, আমি তাক আমি সদায় ওপৰত লিখোঁ। অৰ্থাৎ ধৰা এইটো 6/-11 আছে, ইয়াক আমি লিখিব লাগিব কি -6/11। অৰ্থাৎ পৰিমেয় সংখ্যা এটা প্ৰামাণিক ৰূপত লিখিবৰ কাৰণে তাক আমি যেটো ঋণাত্মক চিন হৰত থাকে সেই চিনটো আমি লবত আনিব লাগিব। তো এইটো এটা মনত ৰাখিবলগীয়া কথা। এতিয়া আমি পৰিমেয় সংখ্যাৰ কিছুমান বিধিৰ বিষয়ে শিকিম। প্ৰথম বিধিটো হৈছে আবদ্ধ বিধি। 1 নম্বৰ আবদ্ধ বিধি। আমি দুটা পৰিমেয় সংখ্যা ধৰা লৈছোঁ, এটা ললোঁ আমি 0 আৰু আনটো ললোঁ আমি 1। এই দুটা পৰিমেয় সংখ্যা। এই সংখ্যা দুটা যদি আমি যোগ কৰোঁ 0 + 1 আমি কি পাম 1 পাম। গতিকে আমি কম যে পৰিমেয় সংখ্যাবোৰ যোগত আবদ্ধ। যিকোনো দুটা পৰিমেয় সংখ্যা 0 আৰু 1 নহ'লে আমি অন্য সংখ্যাও ল'ব পাৰোঁ, তেতিয়াও আমি যোগফলটো কিন্তু এটা পৰিমেয় সংখ্যাই পাম। তাৰ মানে পৰিমেয় সংখ্যাবোৰ কিহত আবদ্ধ? যোগত আবদ্ধ। ঠিক তেনেকৈ যদি আমি বিয়োগ কৰোঁ 0 - 1 তেতিয়া আমি কি পাম? -1 পাম। দুটা পৰিমেয় সংখ্যাৰ বিয়োগফলটো এটা পৰিমেয় সংখ্যা হৈছে। শূন্যটো এটা পৰিমেয় সংখ্যা, 1টো এটা পৰিমেয় সংখ্যা, আৰু সিহঁতৰ বিয়োগফলটো -1 ওলাইছে। -1টো এটা পৰিমেয় সংখ্যা, কাৰণ -1ৰ তলত এটা 1 আছে, p/q আকাৰত লিখিব পাৰি, 1ক p/q আকাৰত লিখিব পাৰি, সেইকাৰণে পৰিমেয় সংখ্যা। তাৰমানে আমি ক'ব পাৰোঁ যে পৰিমেয় সংখ্যাবোৰে বিয়োগ সাপেক্ষে আবদ্ধ বিধি মানি চলে। যিকোনো দুটা, ইয়াত আমি 0 আৰু 1 লৈছোঁ, তাৰ সলনি বেলেগ সংখ্যা লৈও আমি পৰীক্ষা কৰি চাব পাৰোঁ। 2/1 বা 3/1, 2, 3, 4 যিকোনো সংখ্যা, গতা সংখ্যা ল'ব পাৰি, ভগ্নাংশ ল'ব পাৰি। তো যিকোনো সংখ্যা লৈ আমি এইটো প্ৰমাণ কৰিব পাৰোঁ যে বিয়োগফলটো এটা পৰিমেয় সংখ্যা হ'ব। যিকোনো সংখ্যা লৈ আমি প্ৰমাণ কৰিব পাৰোঁ, যিকোনো দুটা সংখ্যা লৈ প্ৰমাণ কৰিব পাৰোঁ যে যোগফলটো এটা পৰিমেয় সংখ্যা হ'ব। ঠিক তেনেকৈ যদি আমি পূৰণ কৰোঁ 0 × 1 তেতিয়া আমি কি পাম? 0 পাম। আৰু 0টো এটা কি সংখ্যা? পৰিমেয় সংখ্যা। ইয়াতে আমি 1টো পৰিমেয় পালোঁ, -1টো পৰিমেয় পালোঁ, 0টো পৰিমেয় পালোঁ। এটা যদি আমি হৰণ কৰোঁ 1 হৰণ 0, 1 হৰণ 0, এইটো আমি কি পাম? বা সংখ্যাবদ্ধ নহয়। গতিকে যেতিয়া আমি 1ক 0 দি হৰণ কৰিম, যেতিয়া আমি এইটো ইনফিনিটি বা আমি সংখ্যাবদ্ধ নহয় বুলি লিখিম, কাৰণ 1ক 0ৰে হৰণ কৰিব নোৱাৰি, বা 0ৰে যিকোনো সংখ্যা হৰণ কৰাটো অৰ্থহীন, মিনিংলেছ। তো তেতিয়াহ'লে আমি গম পালোঁ যে হৰণৰ ক্ষেত্ৰত দুটা আমি পৰিমেয় সংখ্যা যদি লওঁ তেতিয়া হৰণফলটো কি নহয়? পৰিমেয় সংখ্যা নহয়। অৱশ্যে যদি আমি 0 বাদ দি পেলাই বেলেগ সংখ্যা লওঁ তেতিয়া কিন্তু হয়। কিন্তু যিহেতু আমি 0 ল'লে নহয়, গতিকে নোহোৱাটো প্ৰুফ কৰিবৰ কাৰণে এটা এক্সাম্পলেই যথেষ্ট। তো 0 ল'লে যিহেতু আমি পৰিমেয় সংখ্যা নাপাওঁ, দুটা মানে ধৰা সংখ্যা 1 আৰু 0, বা যিকোনো সংখ্যাৰ লগত 0 যদি লৈছা, 0ৰে হৰণফলটো আমি কি পাওঁ? সংখ্যাবদ্ধ নহয় বুলি আমি জানো। গতিকে হৰণফলটো তাৰমানে পৰিমেয় সংখ্যা নলায়। যিকোনো সংখ্যা 0ৰে হৰণ কৰিলে পৰিমেয় সংখ্যাটো নোপোৱা। গতিকে আমি গম পালোঁ যে পৰিমেয় সংখ্যাবোৰ যোগত আবদ্ধ হয়, বিয়োগত আবদ্ধ হয়, পূৰণত আবদ্ধ হয়, কিন্তু হৰণত আবদ্ধ নহয়। গতিকে পৰিমেয় সংখ্যা পোৱা মানে এইটো আবদ্ধ হয় বুলি আমি কম। আবদ্ধ হয়, এইটো লিখিম আবদ্ধ হয়, এইটো যোগত আবদ্ধ হয়, এইটো লিখিলোঁ বিয়োগত আবদ্ধ হয়, তাৰপিছত এইটো লিখিলোঁ পূৰণত আবদ্ধ হয়, এইটো হৰণত আবদ্ধ নহয়।
যিকোনো দুটা পৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল বা পূৰণফল সদায় এটা পৰিমেয় সংখ্যা হয়। অৰ্থাৎ পৰিমেয় সংখ্যাবোৰে যোগ বিয়োগ আৰু পূৰণ সাপেক্ষে আবদ্ধ বিধিটো মানি চলে। যিকোনো দুটা পৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল বা পূৰণফল আন এটা পৰিমেয় সংখ্যা হয়। অৰ্থাৎ পৰিমেয় সংখ্যাবোৰে যোগ বিয়োগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি চলে। কিন্তু হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি মানি নচলে। গতিকে এইটো আছিল আমাৰ আবদ্ধ বিধি। তাৰ উদাহৰণবিলাক এইবিলাক আছিল, যেনে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। দ্বিতীয়তে আছে 2 নম্বৰ বিধিটো হৈছে বিনিময় বিধি। এতিয়া আমি যদি চাওঁ, প্ৰথম আমি যোগৰ ক্ষেত্ৰত চালোঁ। 1 নম্বৰ, আমি যিকোনো দুটা সংখ্যা যোগ কৰোঁ। ধৰা 2 আৰু 3 সংখ্যা দুটা আমি যোগ কৰিলোঁ, বা 2 আৰু 4 সংখ্যা দুটা আমি যোগ, 2 যোগ 4 যিমান হ'ব 4 যোগ 2 সিমানেই হ'ব। ঠিক আছে, মানে আমি যদি সিহঁতৰ জাগাটো সলনি কৰি দিওঁ, বিনিময় কৰি দিওঁ, আগৰটো পিছত পিছৰটো আগত কৰি দিওঁ, স্থানৰ আমি বিনিময় কৰিছোঁ। ইয়াতে 4টো 2টো প্ৰথমত আছে, 4টো দ্বিতীয়ত আছে। ইয়াতে 4টো প্ৰথমত আহিল, 2টো দ্বিতীয়ত গ'ল। তো স্থানৰ বিনিময় কৰিছোঁ আমি, বা আমি ক্ৰমৰ বিনিময় কৰিছোঁ। সেইকাৰণে এই বিধিটো ক্ৰম বিনিময় বুলিও কোৱা হয় আৰু চমুকৈ বিনিময় বুলি কোৱা হয়। তো 2 যোগ 4 বা 4 যোগ 2 যিটো ৰিজাল্ট, সেই ৰিজাল্টটো কি হয়? সমান হয় 6। 2 + 4 = 4 + 2। দ্বিতীয়তে (2 + 4) যিমান হ'ব 4 + 2 সিমানেই হ'ব। গতিকে আমি যদি সিহঁতৰ ক্ৰম বিনিময় কৰোঁ বা স্থানটো বিনিময় কৰোঁ, তেতিয়াহ'লে সিহঁতৰ মানবোৰ কিন্তু সলনি নহয়, একে থাকে। সেইকাৰণে আমি ক'ম যে তাৰমানে যোগ সাপেক্ষে বিনিময় বিধি মানিছোঁ। যোগ সাপেক্ষে বিনিময় বিধি মানে। 2 নম্বৰ, 2 বিয়োগ 4, 2 - 4, 4 - 2, দুইটা একে হয়নে? 2ৰ পৰা 4 বিয়োগ কৰিলে কি পাম? -2 পাম। আৰু 4ৰ পৰা 2 বিয়োগ কৰিলে +2 পাম। এইফালে -2 হয়, সেইফালে +2 হয়। তাৰমানে দুয়োটা বেলেগ। সমান চিনটো আমি কাটি থ'ম। দুয়োটা একে নহয়। ঠিক আছে, 2ৰ পৰা 4 বিয়োগ কৰিলে যিমান হয়, 4ৰ পৰা 2 বিয়োগ কৰিলে সিমান নহয়। 2ৰ পৰা 4 বিয়োগ কৰিলে -2 হয়, এইটো ৰিজাল্টটো। এইটো আমি পাম -2, এইটো পাম +2। পৰিমেয় সংখ্যাবোৰে বিয়োগ সাপেক্ষে বিনিময় বিধি নামানে বা মানি নচলে। 2 পূৰণ 4
সমান 4 পূৰণ 2 দুটা সমান কাৰণ 2 4 গুণ 8 হ'ব 4 2 গুণ 8 হ'ব গতিকে আমি এটো লিখিম কি পূৰণ সাপেক্ষে বিনিময় বিধি মানে 2 হৰণ 4 4 হৰণ 2 2 হৰণ 4 আমি পাম 1/2 2 আমি পাম 2 4 আৰু 4 হৰণ 2 সমান নহয় সেইকাৰণে আমি দেখিম যে পৰিমেয় সংখ্যাবোৰে হৰণ সাপেক্ষে বিনিময় বিধি নামানে হৰণ সাপেক্ষে বিনিময় বিধি নামানে কাৰণ এইটো আমি 1/2 পালো আৰু এইটো পালো 2 গতিকে ইয়াতে দুটা ক্ষেত্ৰত বিধিটো মানিছে যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত বিয়োগ আৰু হৰণত বিধিটো নামানে বিনিময় বিধি নামানে পৰিমেয় সংখ্যাবোৰে যোগ আৰু পূৰণ সাপেক্ষে বিনিময় বিধি মানি চলে পৰিমেয় সংখ্যাবোৰে যোগ আৰু পূৰণ সাপেক্ষে বিনিময় বিধি মানি চলে কিন্তু বিয়োগ আৰু হৰণ সাপেক্ষে বিনিময় বিধি মানি নচলে বিয়োগ আৰু হৰণ প্ৰক্ৰিয়া সাপেক্ষে বিনিময় বিধি মানি নচলে 3 নম্বৰ বিধিটোত আহিছোঁ 3 নম্বৰ বিধিটো হৈছে সহযোগ বিধি তো সহযোগ বিধি আমি চাওঁ 1 নম্বৰ উদাহৰণ এটা লৈছোঁ প্ৰথম আমি যোগৰ ক্ষেত্ৰত চাওঁ সহযোগ বিধিটো ধৰা আমি তিনিটা সংখ্যা লৈছোঁ 1 2 আৰু 3 তো 1 যোগ 2 যোগ 3 এইটো যদি আমি যোগফলটো চাওঁ 1 যোগ 2 3 হ'ল 3 যোগ 3 6 ঠিক তেনেকৈ এইফালে 2 যোগ 3 5 5 যোগ 1 6 তো দুইফালৰ যোগফলটো একে আছে আৰু হিটো মন কৰা তিনিটা সংখ্যা ইয়াত প্ৰথম দুটা ব্ৰেকেটৰ ভিতৰত লোৱা হৈছে ইয়াত পিছৰ দুটা ব্ৰেকেটৰ ভিতৰত লোৱা হৈছে তো যদি এনেকুৱা হয় যে যোগফলটো সমান হয় তেতিয়া আমি ক'ম যে এইটো সহযোগ বিধি যোগ সাপেক্ষে সহযোগ বিধি মানি চলে পৰিমেয় সংখ্যাবোৰে যোগ সাপেক্ষে সহযোগ বিধি মানে বা মানি চলে পৰিমেয় সংখ্যাবোৰে যোগ সাপেক্ষে সহযোগ বিধি মানি চলে 2 নম্বৰ এই একেটা সংখ্যা যদি আমি এতিয়া বিয়োগৰ ক্ষেত্ৰত চাওঁ চিনবোৰ বিয়োগ কৰি দিলোঁ এইটো আমি কিমান পাম এতিয়া 1 - 2 -1 এইটো আমি পালোঁ -1 ব্ৰেকেটত আৰু এইটো আছে -3 তো -1 -3 কিমান হ'ব -4 আৰু এইফালে আমি কি পাম এইফালে 1 মাইনাছ ব্ৰেকেটৰ ভিতৰত 2 - 3 হ'লে -1 হ'ল মাইনাছে মাইনাছে পূৰণ হয় প্লাছ হ'ল 1 + 1 কি হ'ল 2 হ'ল তো বাওঁফালে আমি সৰলখিনি কৰিলে -4 পাম সোঁফালে আমি যদি সৰলখিনি কৰোঁ +2 পাম তাৰমানে দুইফালৰ সংখ্যাকেইটা মিলা নাই তো সমান চিনটো মই কাটি দিলোঁ প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যাবোৰে বিয়োগ সাপেক্ষে সহযোগ বিধি নামানে বিয়োগ সাপেক্ষে সহযোগ বিধি নামানে পৰিমেয় সংখ্যাবোৰে বিয়োগ সাপেক্ষে সহযোগ বিধিটো নামানে তাৰপিছত আমি আহিছোঁ 3 নম্বৰ বিধিটোত পূৰণৰ ক্ষেত্ৰত আমি চাওঁ একেটা সংখ্যা আমি লৈছোঁ এবাৰ আমি চিনটো পূৰণ লৈছোঁ তো
তো ইয়াতে যদি আমি পূৰণফল চাওঁ 1 2 2 হ'ল পূৰণ 3 এইফালে যদি আমি চাওঁ এইটো 1 এইফালে 2 3 6 তো এইটো হ'ল এইফালে পূৰণফলটো হ'ব 6 2 3 6 6 1 6 তো দুইফালে সমান ওলাইছে সংখ্যাকেইটা তাৰ মানে এইটো সমান হয় বাও সাইড আৰু সোঁ সাইড ঠিকে আছে সমান ওলাইছে গতিকে যেহেতু সমান ওলাইছে তেতিয়াহ'লে এইটো আমি লিখিব পাৰিম পূৰণ সাপেক্ষে পৰিমেয় সংখ্যাবোৰে সহযোগ বিধি মানি চলে পূৰণ সাপেক্ষে পৰিমেয় সংখ্যাবোৰে পূৰণ সাপেক্ষে সহযোগ বিধি মানে বা মানি চলে 4 নম্বৰ 1 হৰণ 2 হৰণ 3 এইটো হ'ল 1 হৰণ 2 হৰণ 3 তো ইয়াত আমি এইটো যদি কৰোঁ 1 হৰণ 2 মানে এইটো 2 ভাগৰে হৰণ 3 ঠিক তেনেকৈ এইটো হ'ব আমাৰ 1 হৰণ 2 হৰণ 3 মানে 2/3 এতিয়া আমি কি কৰিম হৰণৰ ঠাইত পূৰণ দিম দিলে সংখ্যাটো উলটি যাব 3টো উলটি গ'লে কি হ'ব তার তলত এটা 1 আছে একটা ওপৰত গ'ল 3টো তলত আহিল পূৰণ কৰি দিলে এইটো আমি পূৰণফলটো পাম কিমান 1 গুণ 1 3 2 6 6 ভাগৰ 1 ঠিক তেনেকৈ এইটো কিমান পাম আমি এইটো যদি আমি পূৰণ কৰোঁ 1টো লিখিলোঁ হৰণৰ ঠাইত পূৰণ দিলোঁ সংখ্যাটো উলটি গ'ল 3টো ওপৰত গ'ল 2টো তলত আহিল তাৰ মানে 3/2 এইফালে ওলাল 1/6 এইফালে ওলাল 3/2 গতিকে এইটোক আমি কি বুলি ক'ম যেহেতু দুটা সাইড একে নহল সমান চিহ্ন কাটি দিলোঁ আৰু আমি লিখিম পৰিমেয় সংখ্যাবোৰে হৰণ সাপেক্ষে সহযোগ বিধি নামানে পৰিমেয় সংখ্যাবোৰে হৰণ সাপেক্ষে সহযোগ বিধি নামানে পৰিমেয় সংখ্যাবোৰে যোগ আৰু পূৰণত বিধিটো মানিছে বিয়োগ আৰু হৰণত মানা নাই গতিকে আমি লিখিম পৰিমেয় সংখ্যাবোৰে যোগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে সহযোগ বিধি মানি চলে সহযোগ বিধি মানি চলে কিন্তু বিয়োগ আৰু হৰণ প্ৰক্ৰিয়া সাপেক্ষে সহযোগ বিধি মানি নচলে ইয়াত আমি যোগৰ যিটো বিধি সহযোগ বিধিটো আমি 1 2 3 তিনিটা সংখ্যালৈ প্ৰমাণ বা পৰীক্ষা কৰি চাইছোঁ তোমালোকে 1 2 3 নলে অন্য সংখ্যা লৈ পৰীক্ষা কৰি চাব পাৰা যিকোনো পৰিমেয় সংখ্যা ল'ব পাৰা 1 2 3 জেগা তেতিয়াও কিন্তু বা অপক্ষ সমান হ'ব যোগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত যিকোনো উদাহৰণ ল'লে তোমালোকে বা অপক্ষ সমান পাবা গতিকে আমি বেলেগ বেলেগ উদাহৰণ লৈ পৰীক্ষা কৰি চাব পাৰোঁ বিতৰণ বিধি তো বিতৰণ বিধিটো কেনেকুৱা ধৰা আমি তিনিটা সংখ্যা লৈছোঁ 2 3 4 তো 3 ইয়াত মই পূৰণ চিন দিলোঁ ইয়াত মই যোগ চিন দিলোঁ এনেকুৱা এতিয়া এইটোক আমি লিখিব পাৰোঁ এনেকৈ 2 পূৰণ 3 যোগ 2 পূৰণ 4 এতিয়া ইয়াৰ ৰিজাল্টটো যদি আমি চাওঁ 2 পূৰণ 3 যোগ 4 7 হ'ল 2 3 গুণ 6 2 4 গুণ 8 এইফালে 14 পালোঁ আনফালেও 14 পালোঁ গতিকে এনেকুৱা হয় ঠিক আছে এইটোক আমি কি বুলি ক'ম যোগৰ বিতৰণ বিধি ঠিক তেনেকৈ বিয়োগৰ বিতৰণ বিধিটো তেনেকুৱা এইটো যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া আমি কি পাম 2 × 4 - 3 ইকুৱেল আমি লিখোঁ 2 × 4 - 2 × 3 সেইমতে আমি কি পাম এইটো পাম 2 × 1 এইফালে পাম 8 - 6 2 × 1 2 হ'ব আৰু এইফালে 2 হ'ব গতিকে এই
দুটা বিধিক আমি কি বুলি কৈছোঁ, এইটো হৈছে যোগৰ বিতৰণ বিধি, এইটো হৈছে পূৰণৰ বিতৰণ বিধি। গতিকে ইয়াক আমি লিখিম যে যিকোনো তিনিটা অখণ্ড সংখ্যা, যিকোনো তিনিটা অখণ্ড সংখ্যা A, B আৰু Cৰ বাবে A, B আৰু Cৰ জেগাত আমি যিকোনো সংখ্যা ল'ব পাৰোঁ, 2, 3, 4, 5, 6, 7 যিকোনো সংখ্যা ল'ব পাৰোঁ। তেতিয়াহ'লে A পূৰণ B যোগ C সমান A পূৰণ B যোগ A পূৰণ C, আৰু দ্বিতীয়তে আমি লিখিব পাৰোঁ A পূৰণ B বিয়োগ C সমান A পূৰণ B বিয়োগ A পূৰণ C। গতিকে এই বিধি দুটা আমি কি বুলি কওঁ, ইয়াকে বিতৰণ বিধি বোলে। যেনে তাৰ এক্সাম্পল হ'ল, এইটো 1 নম্বৰ এক্সাম্পল, এইটো 2 নম্বৰ এক্সাম্পল, আৰু এইটোক আমি কৈছোঁ যোগৰ বিতৰণ বিধি। এইটোক আমি ক'ম বিয়োগৰ বিতৰণ বিধি। পৰিমেয় সংখ্যাৰ আন এটা বিধি হৈছে যোগাত্মক অভেদ বিধি। এই বিধিটোৰ আমি দুটামান উদাহৰণ যদি চাওঁ, 1 নম্বৰ, 2 যোগ 0 1 যোগ 0 সমান 1 যোগ 0 যোগ 1। তাৰমানে যিকোনো সংখ্যাৰ লগত যদি 0 যোগ কৰা হয়, যোগফলটো সেই সংখ্যাটো হ'ব। ঠিক তেনেকৈ আমি যদি ইয়াত ধৰা 5/3 যোগ 0 লিখোঁ, যোগফলটো 5/3 পাম। 0 যোগ 5/3 বা 5/3 যোগ 0 দুয়োটাৰে ৰিজাল্টটো কিমান হ'ব, 5/3। তাৰমানে 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটো হয়, আৰু এই বিধিটোকে কি বুলি কোৱা হয়, যোগাত্মক অভেদ বিধি বুলি কোৱা হয়। গতিকে আমি লিখিব পাৰোঁ A এটা যিকোনো অখণ্ড সংখ্যা, তাৰ লগত যদি আমি 0 যোগ কৰোঁ, ৰিজাল্টটো A থাকিব। ঠিক তেনেকৈ 0ৰ লগত A যোগ কৰিলেও ৰিজাল্টটো A থাকিব। গতিকে এই যিটো বিধি, এইটোকে আমি কি বুলি কওঁ, য'ত A এটা অখণ্ড সংখ্যা, A এটা পৰিমেয় সংখ্যা। গতিকে যিকোনো পৰিমেয় সংখ্যাৰ লগত 0 যোগ কৰিলে বা 0ৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে যোগফলটো সেই সংখ্যাটো হয়। ইয়াকে আমি কি বুলি কওঁ, যোগাত্মক অভেদ বুলি কওঁ। যিকোনো এটা পৰিমেয় সংখ্যা শূন্যৰ লগত যোগ কৰিলে যোগফলটো সেই পৰিমেয় সংখ্যাটো হয়। ইয়াক যোগাত্মক অভেদ বিধি বোলে। 1 যোগ 0 সমান 1 সমান 0 যোগ 1, 5/3 যোগ 0 সমান 5/3 সমান 0 যোগ 5/3। গতিকে এই যিটো শূন্যক আমি যোগাত্মক অভেদ মৌল বা যোগাত্মক অভেদ সংখ্যা বুলি কওঁ। যে শূন্যক যোগাত্মক অভেদ বুলি
গুণাত্মক অভেদ বিধিটোৰ বিষয়ে আহিছোঁ। এইটো হ'ল আমাৰ 6 নম্বৰ বিধি। ধৰা হ'ল আমি এটা সংখ্যা লৈছোঁ 2, তাৰ লগত 1 পূৰণ কৰিলোঁ, পূৰণফলটো 2 হ'ল। গতিকে 1 পূৰণ 2 বা 2 পূৰণ 1ৰ ৰিজাল্টটো কি ওলাব? 2 ওলাব। তাৰমানে 1ৰ লগত যিকোনো এটা সংখ্যা যদি পূৰণ কৰা হয়, পূৰণফলটো সেই সংখ্যাটোৱে হয়। আমি সেই কথাটোকে ক'ব বিচাৰিছোঁ যে 1ৰ লগত যিকোনো সংখ্যা যদি পূৰণ কৰোঁ, ধৰা আমি 0 × 1 কৰিলোঁ, half × 1 = half = 1 × half। তাৰমানে যিকোনো সংখ্যাৰ লগত যদি 1 পূৰণ কৰা হয় তেতিয়াহ'লে সেই সংখ্যাটো হয়। সেইকাৰণে আমি কি বুলি কওঁ? 1ক গুণাত্মক অভেদ বুলি কওঁ। গতিকে এ যদি যিকোনো এটা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয়, যিকোনো পৰিমেয় সংখ্যা 1ৰ লগত পূৰণ কৰিলে পূৰণফলটো সেই সংখ্যাটো হয়, সংখ্যাটোৱে হয়। ইয়াক গুণাত্মক অভেদ বিধি বোলে। অৰ্থাৎ a পূৰণ 1 = a = 1 পূৰণ a, য'ত a এটা পৰিমেয় সংখ্যা। মনত ৰাখিবলৈ কথা হ'ল 1ক গুণাত্মক অভেদ বুলি কোৱা হয়। 1ক গুণাত্মক অভেদ বুলি কোৱা হয়। এইটো আমাৰ 1 মাৰ্কৰ প্ৰশ্ন হিচাপে আহিব পাৰে যে 1ক পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদটো লিখা। পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ হৈছে 1। 7 নম্বৰ বিধিটো হ'ল যোগাত্মক বিপৰীত বিধি। আমি যদি যিকোনো দুটা সংখ্যা এনেকুৱা সংখ্যা ল'ম যাৰ যোগফলটো কি হয়? 0 হয়। ধৰা -2 + 2 0 = 2 + -2। গতিকে যদি দুটা সংখ্যাৰ যোগফল 0 হয় তেতিয়া আমি সেই সংখ্যা দুটা কি বুলি ক'ম? যোগাত্মক বিপৰীত বুলি ক'ম। ঠিক তেনেকৈ ধৰা এইটো হ'ল 2/1 যোগ -1/2 0 হ'ব, বা -1/2 + 1/2, এইটো আমি কি পাম? 0 পাম। গতিকে যিকোনো দুটা সংখ্যাৰ যদি যোগফল 0 হয় সেই সংখ্যা দুটা আমি যোগাত্মক বিপৰীত বুলি কওঁ। যদি দুটা পৰিমেয় সংখ্যাৰ যোগফল 0 হয় তেন্তে সেই সংখ্যা দুটাক এটা আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। অৰ্থাৎ a + -a = 0, -a + a = 0। য'ত a পৰিমেয় সংখ্যা। গতিকে এর যোগাত্মক বিপরীত -a আর -এর যোগাত্মক বিপরীত +a। এটাকে এর যোগাত্মক বিপরীত
মাইনাছ এ আৰু মাইনাছ এৰ যোগাত্মক বিপৰীত প্লাছ এ। গতিকে আমি যদি কওঁ যে মাইনাছ টুৰ যোগাত্মক বিপৰীত কি প্লাছ টু, প্লাছ টুৰ যোগাত্মক বিপৰীত মাইনাছ টু, অৰ্থাৎ কোনো এটা সংখ্যাৰ আমি চিনটো সলনি কৰি দিলে তাৰ যোগাত্মক বিপৰীতটো পাই যাম। এইখিনিতে প্ৰশ্ন আহিব পাৰে যে শূন্যৰ যোগাত্মক বিপৰীত কি, এইটো আমি মনত ৰাখিব লাগিব। শূন্যৰ যোগাত্মক বিপৰীত শূন্য। 8 নম্বৰ বিধিটো হ'ল গুণাত্মক বিপৰীত বিধি। ধৰা আমি দুটা পৰিমেয় সংখ্যা, এনেকুৱা দুটা পৰিমেয় সংখ্যা ল'ম যাতে পূৰণফলটো 1 হয়। যেনে ধৰা 2 আৰু 2 ভাগৰ 1, পূৰণ কৰিলে 1 হ'ব। ঠিক তেনেকৈ আমি যদি 3 ভাগৰ 2ৰ লগত 2 ভাগৰ 3 পূৰণ কৰোঁ, পূৰণফলটো 1 হ'ব। গতিকে ইয়াত মই কেইটামান উদাহৰণ লিখিছোঁ যাতে পূৰণফলটো 1 হয়। এনেকুৱা ধৰণৰ সংখ্যা য'ত দুটা পৰিমেয় সংখ্যাৰ পূৰণফল 1 ওলায়, তেতিয়া আমি সেই সংখ্যা দুটাৰ এটা মানটোৰ গুণাত্মক বিপৰীত বুলি কওঁ। এইটোকে আমি লিখিম, যদি দুটা পৰিমেয় সংখ্যাৰ পূৰণফল 1 হয় তেন্তে এটা আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়। অৰ্থাৎ a পূৰণ 1/a ইকুৱেল 1 হ'ব, বা 1/a পূৰণ a ইকুৱেল টু 1 হ'ব। য'ত a এটা a, 1/a পৰিমেয় সংখ্যা। গতিকে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল 1 হ'লে আমি এটা আনটোৰ গুণাত্মক বিপৰীত বুলি কম। যেনেকৈ এৰ গুণাত্মক বিপৰীত হ'ব 1/a, এৰ গুণাত্মক বিপৰীত 1/a, বা 1/a এর গুণাত্মক বিপরীত a। গতিকে আমি ক'ব পাৰোঁ 2 গুণাত্মক বিপরীত 2 ভাগৰ 1, 2 ভাগৰ 1 গুণাত্মক বিপরীত 2। ইয়াৰ পৰা আমি লিখিব পাৰোঁ 2 গুণাত্মক বিপরীত 2 ভাগৰ 1। উলটাকে 2 ভাগৰ 1 গুণাত্মক বিপরীত 2। ঠিক তেনেকৈ এইটোৰ পৰা আমি লিখিম 3 ভাগৰ 2 গুণাত্মক বিপরীত 2 ভাগৰ 3। উলটাকে 2 ভাগৰ 3 গুণাত্মক বিপরীত 3 ভাগৰ 2। ঠিক তেনেকৈ 6 ভাগৰ বিয়োগ 5 গুণাত্মক বিপরীত বিয়োগ 6 হৰণ 5, আৰু উলটাকে ইমানৰ গুণাত্মক বিপরীত এইটো। তো ইয়াতে আৰু এটা কথা আমি মনত ৰাখি লওঁ, দুটা সংখ্যা আছে যাৰ গুণাত্মক বিপরীতকেইটা একে হয়। সেই সংখ্যা দুটা হ'ল 1 আৰু -1। 1ৰ গুণাত্মক বিপরীত 1 হ'ব, কাৰণ 1 আৰু 1 পূৰণ কৰিলে 1 পোৱা যায়। আৰু -1ৰ গুণাত্মক বিপরীত -1। 0ৰ কোনো গুণাত্মক বিপরীত নাই।